হৃদয় এক বিজ্ঞাপন। অনুৰাধা শৰ্মা পূজাৰী। আজিৰ খণ্ডটি সপ্তম খণ্ড। বহাগলৈ বেছিদিন নাই। সময়বোৰ কেনেকৈ যে যায় ভাস্বতীয়ে ভাবিলে। সিদিনা চল্টলেকৰ পৰা কিবা কাম এটাত উভতি আহোঁতে তাই মন কৰিছিল গছবোৰৰ কুঁহিপাত। বহাগৰ প্ৰথম বৰষুণত মহানগৰখন মাহ হালধিৰে নোৱা নকইনাজনীৰ দৰে হৈছে। বহাগ আহিলেই ভাস্বতীৰ ছাত্ৰী জীৱনলৈ মনত পৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীলৈ যোৱা পথটোত গৈ নাহৰ গছবোৰত শাৰী শাৰীকৈ ৰঙা কুঁহিপাত মেলিছে। অসমলৈ বহাগ অহাৰ প্ৰথম খবৰটো এই ইউনিভাৰ্চিটিৰ নাহৰ কেইজোপাই আনে নেকি? ক'ত যে হেৰাই গ'ল তাইৰ বন্ধুবোৰ। আজৰি পালেই তাই কলিকতা, মুম্বাই, দিল্লী য'তেই নাথাকক স্মৃতিৰ এলবামৰ পৃষ্ঠা লুটিয়াই সকলোৰে মুখ চাবলৈ যত্ন কৰে। বতৰটো গোমা, আকৌ বৰষুণ আহিব চাগৈ। অফিচত তাইৰ আজি বিশেষ কাম নাই। বিনয় একাপ চাহ দি থৈ গৈছেহি। এনেকুৱা মুহূৰ্তবোৰত তাইৰ কেতিয়াবা বৰ উদাস লাগে। খিৰিকীৰ আইনাখনত টোপা টোপে পানী পৰিছে। এই মাল্টি ষ্টৰী বিল্ডিংবোৰত ৰ'দ সোমোৱাৰ ব্যৱস্থা যেনেকৈ নাই, বৰষুণৰ শব্দ শুনাৰো উপায় নাই। বাহিৰত কি ঘটিছে একো গম নাপায়। কিমান দিন যে শুনা নাই টিনৰ ছালত জৰজৰাই বৰষুণ পৰাৰ শব্দ। মে আই কাম ইন? মাতটো শুনি ভাস্বতীয়ে দুৱাৰখনৰ ফালে চালে। এগৰাকী দীৰ্ঘাংগী সুন্দৰী থিয় হৈ আছে। গুলপীয়া লক্ষ্ণৌ চিকনৰ চেলোৱাৰ কুৰ্তাযোৰ পানীত তিতিছে। চুলিটো টোপাটোপে বৰষুণৰ পানী। তাই ছোৱালীজনী চিনি নাপালে। আহক বহক, চকীখন দেখুৱাই তাই ক'লে। মোৰ নাম মহুৱা ৰয়। ভাস্বতীৰ চকুহাল উজ্জ্বলি উঠিল। তাই যেন মহুৱা ৰয় অহাৰ দিনটোলৈকে বাট চাই আছিল। তেনেকৈ ক'লে, আজিহে আহিলা? আহিবলৈ আচলতে প্ৰয়োজনেই হোৱা নাছিল। আজি এইফালে আহিছিলোঁ কাম এটাত। মনত পৰিল হঠাতে। মোৰ বস্তু কেইটামান এৰি থৈ গৈছিলোঁ। ইয়াত আছে নেকি বাৰু এতিয়া? পেলাই দিলেও একো নাই, বৰ ইম্পৰ্টেণ্ট নহয়। ভাস্বতীয়ে মহুৱা ৰয় ইমান ধুনীয়া বুলি ভবা নাছিল। জীৱনানন্দই বনলতা সেন লিখোঁতে মহুৱাক দেখিছিল নেকি কেনেবাকৈ? ভাস্বতীয়ে লাহেকৈ একেবাৰে তলৰ ড্ৰয়াৰটো খুলি ক'লে, নাই পেলোৱা, যেনেকৈ থৈছিলা তেনেকৈ আছে, লৈ যোৱা। মহুৱা উৰি অহা দি ড্ৰয়াৰটোৰ ওপৰতে পৰিলহি। আছে সঁচানে? বুলি তাই এহাতেৰে জিনৰ বটলটো, চিগাৰেটৰ পেকেটটো আৰু আনখন হাতেৰে নোটবুকখন উলিয়াই আনিলে। মেগাজিন কেইখনৰ ফালে নাচালেই। আচলতে মোক এই ডায়েৰীখন এতিয়া বৰ দৰকাৰ হৈছিল। ইয়াৰ যিকোনো এটা নম্বৰত ফোন কৰিলেই মোৰ এটা চাকৰি এতিয়াই হৈ যাব। পইচা শেষ হৈ আহিছে। দুদিন মদ খোৱা নাই জানা। তোমাক কি বুলি যে ধন্যবাদ জনাম। প্ৰসেনে এনেকুৱা নাছিল। তুমি বৰ ভাল। মহুৱাই লৰালৰিকৈ এটা চিগাৰেট জ্বলাই বৰ তৃপ্তিৰে সোপা এটা মাৰিলে। তাৰপিছত হঠাৎ মনত পৰা দি চিগাৰেটৰ পেকেটটো তাইলৈ আগবঢ়াই ক'লে, খাবা নেকি? লোৱা। তাই ক'লে, নেলাগে ধন্যবাদ। মহুৱা আকৌ চকীখনত বহি বাহিৰলৈ চালে। ভাস্বতীয়ে সুধিলে, তুমি এতিয়া ক'তো কাম কৰা নাই নেকি? নাই, ক'তো কাম কৰিবলৈ মন নাছিল। পিছে মোৰ ছোৱালীজনীৰ বাবেই কৰিব লাগিব, নহ'লে মোৰ য'তে ত'তে হৈ যায়। মহুৱাই কথাবোৰ ৰৈ ৰৈ কয়, তোমাৰ ছোৱালী? অঁ,
মোৰ ছোৱালী প্ৰসেনে কোৱা নাই মোৰ এজনী 7 বছৰীয়া ছোৱালী আছে দেখিলেতো নেলাগে মহুৱাই খিলখিলাই হাঁহিলে পাহাৰী ঝৰ্ণাৰ দৰে চঞ্চল হাঁহি মোৰ বয়স কিমান জানা 32 ভাস্বতীয়ে নিষ্পলকভাৱে চাই থাকিল মহুৱালৈ কিন্নৰী মানে মোৰ ছোৱালী কিন্নৰীৰ দেউতাক নাই কাৰ এক্সিডেণ্টত মৃত্যু হ'ল 7 বছৰমান আগতে আচ্ছা যাওঁ এতিয়া লগ পাম দেই মহুৱা গপগপাই উঠি দুৱাৰখনৰ ওচৰ পালেগৈ ভাস্বতীয়ে মাত লগালে শুনা মহুৱা আকৌ ঘূৰিল ভাস্বতীৰ ফালে তোমাৰ বস্তুকেইটা ইমান দিন কিয় সাঁচি থ'লেও নুসুধা জানো মহুৱাই লাহেকৈ সুধিলে কিয় তুমি এটা সত্য বিচাৰিছা যি কেতিয়াও বঞ্চনা নকৰে তুমি জীৱন বিচাৰিছা হৃদয় বিচাৰিছা ইয়াৰ পিছতো তোমাৰ বস্তুবোৰ কেনেকৈ পেলাই দিওঁ মহুৱা আকৌ লাহে লাহে ভাস্বতীৰ একেবাৰে কাষত বহিলহি সৰু সৰুকৈ তাই ক'লে কপিৰাইট কৰোঁতে মাজে মাজে মোৰ অনুভৱ উপলব্ধিবোৰ ওলাই আহে বঞ্চনা নকৰা সত্য মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় পুৰুষজনেই বিচাৰিছিল মোৰ টেবুলৰ ওপৰৰ এখন কাগজত বাক্যশাৰী ডাঙৰকৈ লিখিছিলোঁ বেনাৰ্জীয়ে দেখি ভাল পাই ডিটাৰজেণ্ট পাউডাৰৰ বিজ্ঞাপনত দিব খুজিলে কাজিয়া হ'ল বহুত গণ্ডগোল হ'ল অৱশেষত মই চাকৰিকে এৰি দিলোঁ সকলো কৰিব পাৰোঁ কিন্তু হৃদয়ক বিজ্ঞাপন কৰিব নোৱাৰোঁ পাৰি জানো মহুৱা গুচি গৈছিল ভাস্বতী বহু পৰলৈ নিমাতে বহি আছিল হৃদয়ক মূল্য দি আজিও মানুহে লোভনীয় চাকৰি এৰিব পাৰে ভাস্বতীয়ে মনে মনে ঠিক কৰিলে মহুৱাৰ সৈতে তাই বন্ধুত্ব কৰিবই লাগিব প্ৰসেনক বিচাৰি তাই ওলাই গ'ল মহুৱাৰ ঠিকনা তাৰ ওচৰতে পোৱাটো খাটাং ষ্টেলাই ক'লে ৰবিনৰ বাদে আজি অফিচত কোনো নাই সকলো আউটডোৰৰ কামত গৈ উভতি অহা নাই মহুৱাৰ ঠিকনা আছেনে ষ্টেলা ষ্টেলাই অবাক হৈ সুধিলে কিয় তোমাকো তাই টকা বিচাৰিছে নেকি টকা ভাস্বতী আচৰিত হ'ল ৰক্ষা পৰিলা তেতিয়াহ'লে পইচাবোৰ মদ চিগাৰেট খাই উৰুৱাই অলপ দিনৰ পৰা মহুৱাই আগ তাক পইচা বিচাৰে ধাৰলৈ মই তাই অহা দেখিয়ে লুকালোঁ বেছিৰি তাইৰ ছোৱালীজনীলৈ বেয়া লাগে কোনে তাইক চোৱা চিতা কৰে কোনোবা দূৰ সম্পৰ্কৰ মাহীয়েক এজনীৰ ঘৰতে থৈ ওলাই আহে তাই কিন্তু কিমান দিন আনে চাব তাই চাকৰি কৰালৈকে বহুত টকা আছিল কিন্নৰীক অভাৱত পৰিবলৈ দিয়া নাছিল কি পাগল ছোৱালী তাই ইচ্ছা কৰিলেই চাকৰি পাব তাকে যত্ন নকৰে এয়া লোৱা মহুৱাৰ ঠিকনা ফোন নম্বৰ ভাস্বতীৰ ঠিকনাটো আনি বেগত সযতনে ভৰালে মহুৱাই লিখিছিল সহজ কাম তাইৰ ভাল নালাগে মৃত্যু সহজভাৱেই জীৱনক লৈ তাই হেতালি খেলিব লাগেনে ভাস্বতীয়ে ভাবিলে মায়া আজি বৰ ধুনীয়াকৈ সাজি কাচি আহিছে এটা কলা স্লেক্স আৰু ওপৰত এটা বগা নীলা ঢিলা টি চাৰ্ট কাণ আৰু ডিঙিত 3টা সৰু বগা পাথৰে চিকমিক কৰিছে প্ৰায় এমাহ ধৰি গণ্ডগোল লগাই থকা শেলি অৱ লণ্ডন নামৰ নাম কৰা পাৰফিউম কোম্পানীটোলৈ মায়াক লগত লৈ যাবলৈ বেনাৰ্জীয়ে আগদিনাই ভাস্বতীক কৈছিল বাহ বৰ ধুনীয়াজনী হৈ আহিছা মায়াক দেখি ভাস্বতীয়ে জোকালে তোমাৰ সতে যাম আগতে দুবাৰ গৈ মোৰ কাম হোৱা নাই
এইবাৰ কিজানি হয়েই, সেইবাবে চকুত লগাকৈ আহিছোঁ, কৈ মায়াই খিকখিকাই হাঁহিলে। টেক্সিত বহিয়ে মায়ে ড্ৰাইভাৰক ক'লে, চাউদাৰ্ণ এভিনিউ। চাউদাৰ্ণ এভিনিউত অঞ্চলটো মোৰ বৰ ভাল লাগে। সেই অকণমান সেউজীয়া অঞ্চল যি মহানগৰৰ মাজত অৱশিষ্ট ৰৈছেগৈ। পাৰ্টিটো পিছে বৰ খচ্চৰ পাৰ্টি, মায়াই ক'লে। বাদ দিয়া, কথা পাতি চাম, নহ'লে CEO আৰু MD আহিব। তোমাৰ ঘৰ বাৰুইপুৰত নহয় জানো? এদিন যাম দিয়া। যাবা মোৰ ঘৰলৈ? সঁচাকৈ কৈছানে? সঁচাকৈ কৈছোঁ। কিয়? অৱশ্যে কোনদিনা যাম সঠিককৈ আজিয়ে ক'ব নোৱাৰোঁ। আমি কিন্তু গৰীব। ধনৰ নে মনৰ? সঁচাকৈ কৈছোঁ, ধনৰো মনৰো। ধন নাথাকিলেই মন সংকুচিত হয়। ভাস্বতীৰ আচৰিত লাগিল, এয়া মায়াই কথা কৈছেনে? তোমাৰ ঘৰত কোন কোন আছে তুমি দেখোন কোৱাই নাই। তুমি সোধাও নাই ইমান দিনে। হ'লেও আমাৰ আটাইকেইটা মানুহৰ মাজত ইমান বন্ধুত্ব, তুমিও নিজে ক'ব পাৰা। কৈ ভাল লাগিবলৈ আমাৰ একো নাই। আমাৰ 3টা ভাই। দেউতাই চিয়াহী ফেক্টৰী এটাত কাম কৰিছিল। মই মেট্ৰিক দিবৰ সময়তে বন্ধ হৈ গ'ল। মই ঘৰৰ সৰু, মোৰ ওপৰ দাদা আৰু এজনী বাইদেউ। আমাৰতো জানেই ছোৱালী বিয়া দিওঁতে যৌতুক কিমান লাগে। বাইদেউ BA পাছ, অত্যন্ত নখে মাটি লিখা ছোৱালী। তথাপিও সম্বন্ধ আহে, ভাঙি যায়। মই দেখাতে বাইদেউক 15-16 যোৰা মানুহে চালে। প্ৰতিটো ল'ৰাই তাইক মূৰৰ পৰা ভৰিলৈ নিৰীক্ষণ কৰি ইণ্টাৰভিউ লয়, কিন্তু খা খৰচৰ কথা ওলোৱাৰ পিছত বিয়া ভাঙে। মোৰ ওপৰৰ দাদাই এইবাৰ BSc দিব। সি টিউশ্যনৰ পইচাৰে পঢ়ে। দেউতাই ৰাতিপুৱা খবৰ কাগজ বিক্ৰী কৰে। হকাৰ দিনত এখন দোকানত হিচাপ নিকাচৰ খাতা লৈ বহে। দেউতাই মাহে 1000 মান ৰোজগাৰ কৰে। আমাৰ মা অসুখীয়া, প্ৰায় 4 বছৰ ধৰি শয্যাগত। মই প্ৰায় 2500 টকা, তাৰে সংসাৰ চলে কোনোমতে। ময়ো পঢ়াত বেয়া নাচালোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এই চাকৰিটো মোৰ কপালত লাগিল। মোৰ অৰ্হতাৰে ভাল চাকৰি, এয়াই মোৰ কথা, কৈয়ে মায়ে বাহিৰলৈ চালে। ৰাতিপুৱা গধূলি সকলো সময়তে এই ৰাস্তাত ৰবীন্দ্ৰ সৰোবৰৰ পাৰে পাৰে বতাহ খোৱা মানুহৰ ভিৰ। প্ৰেমিক প্ৰেমিকাৰ নিভৃত স্থল এই অঞ্চল। ভাস্বতীৰ মায়ালৈ চাই বেয়া লাগিল। 19 বছৰ বয়সৰ পৰা সংসাৰৰ ভাৰ কান্ধত লোৱা ছোৱালীজনীৰ একো আশা আকাংক্ষা নাইনে? মায়াৰ মুখত সুখ দুখৰ লেহমাত্ৰৰ প্ৰতিক্ৰিয়া নোলায়। ইমান সহজে সুন্দৰ পোছাক পৰিহিতা যৌৱনোচ্ছল গাভৰুৱে কেনেকৈ ক'ব পাৰে নিজৰ দৰিদ্ৰতা আৰু বিপৰ্যয়ৰ কথা? ভাস্বতীৰ মায়ালৈ বৰ মৰম লাগিল। তাইৰ এজনী ভনীয়েক থকা হ'লে মায়াৰ সমানেই হ'লহেঁতেন চাগে। এটা ধুনীয়া থকা ঘৰ যেন লগা বিল্ডিঙৰ সন্মুখতে টেক্সি ৰখাই মায়ে ড্ৰাইভাৰক পইচা দি তাইক ক'লে, আহা, তুমি MDৰ বাবে ভিজিটিং ৰুমত অলপ বহিব লাগিব। মই চিধা এডভাৰটাইজিং মেনেজাৰ মনোহৰলালৰ ওচৰলৈ যাম। সিয়ে প্ৰধান মানুহ। MDৰ সৈতে তোমাৰ কথা পতা হ'লে আকৌ ভিজিটিং ৰুমতে মোলৈ অপেক্ষা কৰিবা। কৈয়ে মায়া জোতাৰে খটখট শব্দ তুলি বিশাল ঘৰটোৰ ক'ৰবাত অন্তৰ্ধান হ'ল। ভাস্বতীৰ পেটে পেটে খং উঠিল। মায়াৰ এটা অহংকাৰ দেখা পালে তাই। কম বয়সত টকাৰ মুখ দেখিলে এনে হয়েই, ভাস্বতীয়ে ভাবিলে। MDজন দক্ষিণৰ মানুহ, চুট টাই পিন্ধি কপালত ৰেঘা লোৱা। মানুহজন বেয়া নহয়, কিন্তু ভাস্বতীৰ সকলো প্ৰকাৰৰ চেষ্টা অথলে গৈছে। ইতিমধ্যে এটা ক'ল্ড ড্ৰিংকছ, একাপ কফিও শেষ হৈ গৈছে। ভাস্বতীয়ে ক'ত কেনা লাগিছে ধৰিব পৰা নাই। 6 লাখ টকাৰ কাম দিয়াৰ কাগজ পত্ৰ এটকন ক্ৰিয়েটিভলৈ পঠোৱাৰ পিছতে হঠাতে তেওঁলোকে সিদ্ধান্ত সলালে। এটকনৰ প্ৰতিদ্বন্দ্বী বিজ্ঞাপন সংস্থাবোৰে ইয়াতে গৰাহ মাৰি ধৰিছেহি। MD কৃষ্ণমূৰ্তি টেবুলৰ ফোনটো বাজি উঠিল। সিফালৰ পৰা কিবা কথোপকথন। হঠাৎ MD আটাইকেইটা দাঁত উলিয়াই হাঁহি মাৰি ভাস্বতীলৈ চাই ক'লে, ঠিক আছে, কামটো আপোনালোককে দিয়া হ'ব। এইমাত্ৰ মনোহৰলালে ফোন কৰিলে। আজিয়ে আমাৰ বৰ্ড বহিব, হৈ যাব, চিন্তা নাই। ভাস্বতীৰ খবৰটো শুনি অলপো ভাল নালাগিল। MDয়ে তাইক না কৰাৰ কাম এটা
মনোহৰলালে হাঁ কলত কেনেকৈ হ'ল? তাৰমানে কামটো মায়াই কৰিলে। এই মুহূৰ্তত মায়াই মনোহৰলালৰ সৈতে কথা পাতিছে। ভাস্বতীয়ে প্ৰথমবাৰৰ বাবে নিজৰ মেধা আৰু বুদ্ধিমত্তাৰ ওপৰত বিশ্বাস হেৰুৱালে, তাকো মায়াৰ দৰে কম বয়সীয়া চঞ্চল ছোৱালী এজনীৰ ওচৰত। দীঘল কৰিডৰটোৱেদি ভাস্বতী ভিজিটিং ৰুমলৈ বুলি খৰখোজেৰে গৈ আছিল। হঠাৎ তাইৰ সোঁফালৰ এখন দুৱাৰৰ নেম প্লেটত চকু পৰিল। চিফ এডভাৰটাইজিং মেনেজাৰ মনোহৰলাল। তাই দুৱাৰখনৰ ওচৰত থমকি ৰওঁতেই দুৱাৰখন খোল খালে। মায়া ওলাই আহিয়ে তাইক সন্মুখত দেখি কিছু অপ্ৰস্তুত হ'ল। মায়াৰ পিছতে এজন চাপৰ গাঁঠলো চেহেৰা ফুলাম চাৰ্ট পিন্ধা মানুহ ওলাই আহিল। মায়ে চিনাকি কৰি দিলে, মনোহৰলাল, এয়া আমাৰ পিয়াৰো। মানুহজনে অসম্ভৱ বিনয়েৰে হাতযোৰ কৰিলে, বাৰে বাৰে অনুৰোধ কৰিলে তাইক তেওঁৰ ৰুমত বহি কফি খাবলৈ। মায়ে ক'লে, এতিয়া নালাগে, অন্য এদিন, আজি বহুত কাম আছে। মনোহৰলালে মায়াৰ পিঠিত ঠিক আছে বুলি কৈ মৰমেৰে হাত ফুৰালে। ধন্যবাদ দি সিহঁত তাৰ পৰা ওলাই আহিল। এখন টেক্সিত বহিয়ে মায়ে ক'লে, তোমাৰ মনোহৰলালৰ সৈতে চিনাকি হোৱাৰ কোনো দৰকাৰ নাছিল। তাইতকৈ কেইবা বছৰো সৰু এই ছোৱালীজনীৰ স্পৰ্ধা দেখি ভাস্বতী মনে মনে থাকিব নোৱাৰিলে। জানো তুমি গোটেই কামটোৰ ক্ৰেডিট ল'বলৈ পগলা হৈছা বুলি, তথাপিও মোৰ পৰ্যায়ত মই কাম কৰিবই লাগিব, আহিবই লাগিব। প্ৰট'কল বুলি কথা আছে। MDৰ সৈতে কথা পাতিবলৈ তোমাক নপঠায়। ভাস্বতীৰ খঙত নাকৰ পাহি দুটা ফুলিছিল। মায়াই তাইৰ কথাৰ গুৰুত্বই নিদিলে। বেগৰ পৰা সৰু মিৰৰখন উলিয়াই লিপষ্টিক লগালে, ৰুমালেৰে আইশ্বেডোবোৰ ঠিক কৰিলে। ভাস্বতী তেতিয়াহে হঠাৎ মন কৰিলে মায়াৰ ওচৰত লিপষ্টিক নাছিল। আইশ্বেডোবোৰ বিয়পি পৰিছে। ডিঙি আৰু বুকুৰ মাজৰ খোলা অংশ টুকুৰাত এটা ৰঙা আৰু ক'লা মিশ্ৰিত তেজ গোট মৰাৰ দৰে ঘূৰণীয়া দাগ। তাই সন্দেহৰে সুধিলে, মায়া, তুমি এনেকৈ কামবোৰ হাচিল কৰা নেকি? মায়া কিছুপৰ স্তব্ধ হৈ থাকিল। তাৰপিছত লাহে লাহে ক'লে, আমাৰ কামবোৰ দুটা পৰ্যায়ত হয়। যিবোৰ কাম তোমাৰ বা বেনাৰ্জীৰ ওপৰত হয়, সেইবোৰলৈ মোৰ যোৱাৰ দৰকাৰ নহয়। আমাৰ প্ৰথমতে কেছ অফাৰ কৰা হয়, তাৰ পিছতো যদি মান্তি নহয় তেতিয়া কাইন্স। আমাৰ অফিচৰ কামৰ বাবে ঠিক কৰা দুগৰাকী অভিজাত দেহোপজীৱিনী আছে পাৰ্ক ষ্ট্ৰীটত তেওঁলোকৰ ফ্লেট। পিছে মনোহৰলালৰ সেইবোৰলৈ যোৱাৰ সাহস নাই। কিবা বাবা এজনৰ ভক্ত, নিৰামিষ খায়, বেয়া ঠাইলৈ নাযায়। মোক বহুত দিন ফোনত কিবা কিবি কয়, তাৰ ঘৈণীয়েক হেনো দেখিবলৈ বেয়া, অসুস্থ, সেয়াও কয়। MD আৰু CAOই সেয়ে মোক আহিবলৈ ক'লে। আজি মই সাজু হৈ আহিছোঁ। এনেকৈ মই বহুজনৰ ওচৰলৈ গৈছোঁ। উপায় নাই। অলপো খোকোজা নলগাকৈ মায়ে কথাবোৰ ক'লে। এই কাম কৰি তোমাৰ খং নুঠে? খং উঠিলে কি হ'ব? মোৰ অৰ্হতাৰে ইয়াতকৈ বেছি দৰমহাৰ চাকৰি পাম জানো? আৰু পালেও তাতো যে এনে কামেই কৰিব নালাগিব তাৰ কি গেৰাণ্টি আছে? এতিয়া দৰমহাৰ বাহিৰেও মোক এনে কণ্ট্ৰেক্ট আনি দিয়া বাবদ কমিশ্যন দিয়ে অফিচে। অলপ ৰৈ মায়ে আকৌ ক'লে, তোমালোকৰ ভাল। আজিৰ কামটোৰ ক্ৰেডিট প্ৰট'কল অনুযায়ী তুমিহে পাবা। তোমাৰ কেৰিয়াৰ উজ্জ্বল হ'ব। সকলোৱে ক'ব এডকন ক্ৰিয়েটিভৰ পিয়াৰো গৈ 6 লাখ টকাৰ নোহোৱা কাম এটা কনভিন্স কৰাই লৈ আহিলে। মায়ে কথাবোৰ কওঁতে খুব মিহলি হৈ আছিল। ভাস্বতীৰ নিজকে এজনী বেশ্যালয়ৰ গৰাকীনী যেন লাগিবলৈ ধৰিলে। তাই সংযত হৈ ক'লে, মায়া, মোক ক্ষমা কৰিবা। এই কথাবোৰ মই একো জনা নাছিলোঁ। আজিৰ কামটো পাই মোৰ কিমান দুখ হৈছে অন্ততঃ সেয়া বুজিবলৈ যত্ন কৰা। ভাস্বতীয়ে লাহেকৈ মায়াৰ হাত এখনৰ ওপৰত হাতখন থলে নিজৰ। দিদি, বৰ মন যায় কেতিয়াবা সপোন দেখিবলৈ। দেউতাৰ চিয়াহী ফেক্টৰীটো আকৌ চলিছে। মায়ে স্কুললৈ যোৱাৰ আগতে আমাৰ সন্মুখত গৰম ভাত বাঢ়ি দিছে। দেউতাই আমাক দুৰ্গা পূজা দেখুৱাবলৈ লৈ গৈছে। আমাৰ গাত নতুন কাপোৰ। মই বেনাৰ্জী, সুভাষ বাৰ্মা, মনোহৰলাল কাকো চিনি নাপাওঁ। মাত্ৰ চিনি পাওঁ মোৰ মা দেউতা, দাদা আৰু বাইদেউ কেইজনী। ঘৰৰ সৰু বাবে সকলোৱে অফোন পাতিলেই মোক মৰম কৰে।
কিমান দিন যে মই কাৰো ওচৰত আপত্তি কৰা নাই, অফোনটো পতা নাই। কিমান দিন। ভাস্বতীৰ হাতৰ ওপৰত দুটোফাল কুহুমীয়া পানী পৰিল। তাই হাতখন আঁতৰাই নানিলে। কান্দিব খুজিছে, কান্দক মায়াই। উফোন পাতিবলৈ পাহৰি যোৱা এই কণমান ছোৱালীজনীয়ে শৈশৱ, কৈশোৰ, যৌৱনৰ একো অনুভৱেই পোৱা নাই। যি সময়ত তাই সপোন দেখিব লাগিছিল কলেজৰ পিকনিক, এক্সকাৰ্ছন আৰু এজন প্ৰেমিকৰ বাবে, যি সময়ত কোনো জ্যোৎস্না ভৰা সন্ধিয়া এই ৰবীন্দ্ৰ সৰোবৰৰ পাৰতে তাইক প্ৰেমিকে ওঠত আলফুলে আঁকি দিব লাগিছিল হৃদয়ৰ পৰশ, তাৰ ঠাইত তাই বুকুত লৈ আহিছে পিতৃ সমবয়সৰ মনোহৰ লালৰ কামুক দংশন। ইয়াৰ বাবে তাই কমিছন পাব। আবদাৰ কৰিবলৈ পাহৰি যোৱা মায়াই সংসাৰৰ আবদাৰ মাৰিব। ভাস্বতীৰ মায়ালৈ শ্ৰদ্ধা লাগিল। এজন মহান মানুহে কৈছিল, নিপীড়িত নাৰী জাতিৰ স্বাধীনতাৰ সমান অধিকাৰৰ বাবে সাম্যৰ বাবে মিছা কথা কোৱা মানুহবোৰ ধ্বংস হৈ যাওক। গৃহস্থৰ বান্দিগিৰিৰ পৰা মুক্তি, শ্বেয়াৰ আৰু পুঁজিৰ ব্যক্তিগত মালিকানাৰ পৰা মুক্তি নোপোৱালৈকে স্বাধীনতাৰ বাবে নাৰীয়ে সংগ্ৰাম কৰিবই লাগিব। সেই মহামতী লেনিনক মায়াই চিনি নাপায়, হয়তো নাম শুনিছে। এই সংগ্ৰামত নজনাকৈয়ে চামিল হোৱা মায়াক ইতিহাসে মনত ৰাখিবনে? অন্য নহ'লেও এই 22 বছৰীয়া ছোৱালীজনীয়ে সুভাষ বাৰ্মা, মনোহৰ লালক ঘৃণা কৰি হাঁহি হাঁহি জীয়াই থকাৰ মন্ত্ৰ শিকিছে যে। আৰু কিমান মায়াৰ ত্যাগ আৰু নিপীড়নত ৰচিত হ'ব ইতিহাস। ভাস্বতীৰ চিঞৰি চিঞৰি সুধিবলৈ মন যায়। আজিৰ খণ্ডটিৰ ইমানতেই সামৰণি পৰিল। অহা খণ্ডটিলৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকৰ সুবিধাৰ্থে হৃদয় এক বিজ্ঞাপনৰ ইতিমধ্যেই পৰিৱেশিত প্ৰতিটো খণ্ডই ইউটিউবত উপলব্ধ হৈছে। ধন্যবাদ।